কম্পিউটাৰ টিপি টিপি বিল বহাই থাকে তাৰে এজন সংগী এজন দে তলত এজন দেখালো 2 নম্বৰজন এজন হাই গাইজ আজি মোৰ লগত আছে আমাৰ লগৰ ছফিকুল্লাহ তো আমি আপোনালোকক মই ইলেক্ট্ৰিচিটি বিভাগৰ বহুতো ইনফৰমেশ্যন ভিডিঅ' দি থাকোঁ তো আজি এটা মানে নতুন ব্লগ লৈ আপোনালোকৰ সন্মুখলৈ আহিছোঁ আজি বিশ্বকৰ্মা উপলক্ষে এটা ব্লগ বনাইছোঁ আমাৰ ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্টৰ মানে ইলেক্ট্ৰিচিটি অফিচত আমাৰ যিভাগ বিশ্বকৰ্মা পূজা কৰা হৈছে ইয়াত আছে আমাৰ আহমেদ দা তো আমি বলকচোন আমাৰ অফিচটো সম্পূৰ্ণকৈ দেখাইছোঁ আমাৰ কাৰ্যসূচীখিনি আজি হেপী বিশ্বকৰ্মা পূজা এতিয়া প্ৰথম আমি SDO ছাৰ ৰুমটো দেখাম এতিয়া আমি অফিচৰ সন্মুখেদি আহি প্ৰথম আমাৰ ৰুমটো দেখাম আমাৰ 26জন SDO ছাৰ ৰুম ইয়াত আছে মোৰ সুজিত দা তাৰপৰা আমি এতিয়া SDO ছাৰ পৰা চিনাকি কৰাই দিম বলক ছাৰৰ ৰুমলৈ প্ৰথম সোমাই আহিছোঁ গোলাঘাট 26জন SB আমাৰ মিষ্টাৰ আইছুদ্দিন আহমেদ দেখিছে আমাৰ এফএনই ছাৰ আছে আৰু কচ মহন্ত ছাৰ আছে আমাৰ তেখেতৰ সহধৰ্মিনী আমি আজি প্ৰথম লগ পাইছোঁ আমি বিয়াখনলৈ অৱশ্যে গৈছিলোঁ আমাৰ অফিচত পাইছোঁ আমাৰ বিশাল ছাৰ আছে বিশাল ছাৰক দেখা নাই আমাৰ গোলাঘাট মণ্ডল দুই তৰফৰ পৰা সকলোলৈকে বিশ্বকৰ্মা পূজাৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ লগতে আমি যি আমাৰ নিজৰ সাধ্যানুযায়ী এই পূজাটোক আয়োজন কৰিছোঁ অফিচত আপোনালোক আহিছে আমাক উৎসাহিত কৰিছে তাৰ কাৰণে আমাৰ ভাল লাগিছে আৰু বৰ্তমান যি পিডিচিএলৰ এটা কঠিন সময়ৰ মাজত গ্ৰাহকসকল আমাৰ পক্ষত থিয় দি আমাৰ কৰ্মচাৰীসকলৰ লগতে আমাৰ মনোবল বৃদ্ধি কৰাত অৰিহণা যোগাইছে তাৰ কাৰণে সকলোৱে আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ আগন্তুক সময়তো আপোনালোকৰ ফালৰ পৰা এনেদৰে সহযোগ পাই থাকিম বুলি আশা কৰিলোঁ আমি সোমাই আহি প্ৰথমতে SDO ছাৰ ৰুমটো পালোঁ SDO ছাৰৰ কথা পাতিলোঁ এতিয়া আমাৰ SMA বাইদেউ য'ত বহে সেইটো ৰুম দেখাইছোঁ এইটো SMA বাইদেউৰ ৰুম আজি আপোনালোকে আহি আপোনাৰ SMA বাইদেউৰ ৰুম পাব খালি এতিয়া বাইদেউ নাই বৰ্তমান বাইদেউ ক'ত গ'ল এইটো আমাৰ আছে কেছ কাউণ্টাৰ ইয়াত আপোনালোকে আহি পেলাই সন্মুখৰ ঘৰৰ পৰা বিল দি আহি তো এজন ইয়াৰ কম্পিউটাৰত বহিয়ে আছে আমাৰ সুজিত দত্ত যিজনে আপোনালোকে যে কয় যে এই ওপৰত বহি পেলাই কিছুমানে কম্পিউটাৰ টিপি টিপি বিল বহাই থাকে বুলি ওপৰত বহা এজন ব্যক্তি এজন দেই চিনাকি কৰাই দিছোঁ সুজিত দত্ত কিন্তু বিল নবহাই সেইটো আমাক ভুল ধাৰণা দেই গাইজ এইজন হৈছে আমাৰ SDO ছাৰৰ শৈশৱৰ বন্ধু আমাৰ লগত চিনাকি কৰাই দিছে তো আমি চিনাকি হ'লোঁ আৰু দুআষাৰমান কথা পাতিলোঁ তো এতিয়া এইখিনিতে মানে বহুতখিনি হুলস্থুল হৈ আছিলে সেইকাৰণে আপোনালোকক বাৰ্তালাপখিনি দিব পৰা নগ'লে গাইজ আমাৰ 26জন গোটেই এভৰিথিং মেনেজমেণ্টৰ দায়িত্ব সকলো কাম কৰা আমাৰ ঔদা দেই সেইজনে আমাক চিনাকি কৰিছোঁ ঔদাই আকৌ বেছি কথা নকয় অকণমান লাজো কয় বাৰু অকল মেনেজমেণ্টৰ দায়িত্বটোহে কয় কিবা ক'বনে কিবা এটা কৈ দিয়ক বিশ্বকৰ্মাৰ সংক্ৰান্তত আপুনি কি ক'ব আৰু লগতে আপোনাৰ ঘৰত কিদৰে উদযাপন কৰিলে বিশ্বকৰ্মা পূজা তাৰ ওপৰত অকণমান ব্যাখ্যা কৰি দিয়ক বিশ্বকৰ্মাৰ তোমাৰ শুভেচ্ছা থাকিলে ধন্যবাদ সুখৰ হওক আৰু ধন্যবাদ আৰু ধুনীয়াকৈ চব ল'ৰা ছোৱালীয়ে আমাৰ ল'ৰাবিলাকে ৰেভিনিউটো 100%কৈ উঠাব লাগে নাই ছাৰ কেনেকৈ আমাৰ এটা কৰ্মৰ মাজতো আমাৰ কামৰ বিষয়ে কেনেকৈ দেখা দিছে আঙুলিয়াই দিছে সেইজনে কয় মেনেজমেণ্ট ব'লক আমি ওপৰলৈ যাওঁ এয়া আমাৰ অফিচৰ বৰবাবু আমাৰ মিলিদা আমি মিলিদা বুলিয়ে কাৰণটো নামটো ৰমাকান্ত মিলি কিন্তু আমি মিলিদা বুলিয়ে জানো আজি আমাৰ এই পূজা ভাগিত আপুনি বৰ যথেষ্ট কষ্ট কৰি গোটেই ল'ৰাখিনিক একগোট কৰি আজি এই পূজাখন আয়োজন কৰিলে আমি আনন্দিত হৈছোঁ আপুনি কেনেকুৱা অনুভৱ কৰিছে আমাৰ ওপৰত কেনেকৈ হয় তাৰ বিষয়ে অকণমান চমুকৈ কওক বিশ্বকৰ্মা পূজা বুলি আপোনালোকে সকলোৱে জানে এটা আমাৰ এটা গোটেই কৰ্মচাৰী এটা উৎসৱৰ পৰ্বৰ লেখীয়া হয় গোটেই কৰ্মচাৰী যিমান আহে বিদ্যুৎ বিভাগৰ অস্থায়ী হওক বা স্থায়ী হওক সকলোৱে মিলি পেলাই উৎসৱ পালন কৰে আৰু আনন্দৰে পূজা উপভোগ কৰে আৰু সকলোলৈ মই আন্তৰিক ধন্যবাদ জনাইছোঁ যে সকলোৱে সহযোগিতা কৰিছে আৰু সকলোৱে অৰিহণাৰ যোগেদি আজি পূজাৰ সফলভাৱে ৰূপায়ণ হৈছে তাৰ কাৰণে সকলোকে ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ
তো গাইজ ইয়াৰ পাছত মানে আমি আমাৰ অফিচৰ ওপৰৰ যিটো মহলা ফাৰ্ষ্ট ফ্ল'ৰলৈ যাবলৈ লৈছোঁ। তো আমাৰ গোলাঘাট চাব ডিভিজনৰ যিসকল গ্ৰাহক সেই গ্ৰাহকসকলক কৈছোঁ আপোনালোকৰ যদি কিবা কমপ্লেইন থাকে, কিবা যদি স্মাৰ্ট মিটাৰ বিষয়ে হ'ল কিবা কমপ্লেইন থাকিলে আপোনালোকে এই ফাৰ্ষ্ট ফ্ল'ৰলৈ আহিব। কিছুমানে দেখিছে ওপৰলৈ বিলৰ কমপ্লেইন মাৰিবলৈ আহি এজনক লগ পায়, আপোনালোকে কয় যে এনেকৈ কম্পিউটাৰ টিপি টিপি বিল বহাই থাকে, তাৰে এজন সংগী এজন দেই, তলত এজন দেখালে 2 নম্বৰজন এজন। তেখেতে যি কৈছে সকলোখিনি মিছা মিছা কথা বাৰু, এইটো ভিডিঅ'টো এণ্টাৰটেইনমেণ্টৰ কাৰণে কৈছোঁ। আমাৰ দেৱজিৎ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি আমাৰ মাজত এখন ডাঙৰ পাঞ্জা খেল হ'ব। পাঞ্জা খেলৰ এজন আছে আমাৰ দেৱজিৎ দা, আৰু আমাৰ 2 নম্বৰ ব্যক্তি দেখুৱাই দিম চাওঁ। 2 নম্বৰ ব্যক্তি আমাৰ পাঞ্জা দেৱজিৎ দা আৰু ক্ষীৰোদৰ মাজত আজি পাঞ্জা খেল হ'ব। গৰম উঠিছে, কিবা ক'ব? কিনো কম, ফেন চলি আছে। দুখৰ বিল এজাক বৰষুণ লাগিছিলে বাৰু, আজি বৰষুণ যাক নাপায় বাৰু। এয়া আমাৰ দেখিছে নহয় গৰম গৰম পুৰি বনাই আছে খাবৰ বাবে। গোলাঘাটৰ বিদ্যুৎ বিভাগৰ যিমানখিনি কৰ্মচাৰী আছিল তাৰে কেইজনমানক আপোনালোকক চিনাকি কৰি দিয়া হ'ল। সকলো বিষয় বিভাগ মানে কৰ্মচাৰীক চিনাকি কৰি দিয়া সম্ভৱ নহয়, মানে 50জনতকৈ অধিক কৰ্মচাৰী আছে। তাৰপৰা আমাৰ তলত যি ভাগ মূৰ্তিৰ ওচৰত আমি পূজা কৰিছোঁ সেই মূৰ্তিভাগ মানে আমাৰ এতিয়া উটুৱাবলৈ সাজু হৈছোঁ। ওপৰত আমাৰ এভাগ মূৰ্তি আমাৰ স্থাপিত থাকে, সেইভাগ নি পেলাই আমাৰ উটুৱাই দিয়া হয় আজি, আৰু তলত পূজা কৰা মূৰ্তিভাগ আকৌ নি ওপৰৰ সেই জেগাত ৰাখি দিয়া হয়। আমাৰ বিশ্বকৰ্মাৰ যিভাগ মূৰ্তি আমি বিসৰ্জন দিবলৈ আহি আছোঁ। আমাৰ পিছত বহি আছে আমাৰ ভাস্কৰ মূৰ্তি আৰু ক্ষীৰোদ হাজৰিকা, জয়ন্ত দা, আমাৰ ইয়াৰ লক্ষ্যজিৎ দায়ে গাড়ী চলাইছে। পিছত আৰু 2জন আছে। আমি বিসৰ্জন দি আজি ভিডিঅ'টো ইমানতে আজি সমাপ্ত কৰিম। চিন্তা আগবাঢ়ি গৈ থাকোঁ। গোলাঘাট নগৰৰ মাজৰ সৰু সৰু গলিয়েদি আহি ধনশিৰি নদীত ওপৰৰ সুন্দৰ দলঙেদি আহি আমি পালোহি মূৰ্তি বিসৰ্জন দিয়া ঠাই জেগালৈ। মানে পোনপ্ৰথমে মূৰ্তিৰ লগত যিখিনি বালিৰ পৰা মাটিৰ পৰা ধৰি যিখিনি বস্তু আছিলে, সামগ্ৰী আছিলে, সেইখিনি প্ৰথম আমি বিসৰ্জন দি লোৱা হৈছে। তাৰপাছত আমাৰ জয়ন্ত দা আৰু প্ৰফুল্ল প্ৰাণ দুয়োটাই মানে লাহে লাহে মূৰ্তিভাগ গাড়ীৰ পৰা নমাই আনিছে। তাৰপিছত আমি মূৰ্তিভাগ ধুনীয়াকৈ বিসৰ্জন দিছোঁ। এটা কথা ভাবি চাবচোন, আমি যিভাগ কৰ্ম কৰিবলৈ যাওঁ সেই কৰ্মভাগ যিভাগ মূৰ্তি লাগে মূৰ্তিভাগ আনি আমি কৰ্মভাগ কৰোঁ, আৰু পূজা অৰ্চনা কৰাৰ পিছত যেতিয়া আমাৰ কৰ্ম শেষ হয় আৰু সেই মূৰ্তিভাগ আকৌ আমি আনি নদীত উটুৱাই দিওঁগৈ, মানে সেই মূৰ্তিভাগ আমি বিসৰ্জন দি দিওঁ। কথাষাৰ ভাবি চাব কেনেকুৱা লাগে ভাবিবলৈ। তাৰপিছত মানে আমি মূৰ্তিভাগ বিসৰ্জন দি পেলাই আহিলোঁ আমাৰ নিজৰ অফিচলৈ। অফিচত আহি আমি পোৱালেহি আমাৰ সন্ধিয়া হ'লি আন্ধাৰ, তেতিয়ালৈ আমাৰ কোনো মানুহ নাই আৰু আমি কেইজনমানহে আছোঁ আৰু। দ্বিতীয় দিন আকৌ ৰাতিপুৱাই শুই উঠি স্কুটিখন লৈ ৰ'দৰ তাপত ওলাই আহিলোঁ অফিচলৈ বুলি, মানে কাৰ্যালয়লৈ। আমাৰ কাৰ্যালয়লৈ অহাৰ কাৰণটো হৈছে কি, আমাৰ বিশ্বকৰ্মা উপলক্ষে 2 নম্বৰ দিনাখনি আমাৰ সকলোৱে মিলিজুলি এসাঁজ খাম বুলি আহিছোঁ। মানে এইফালে দেখিছে ন আমাৰ ক্ষীৰোদ হাজৰিকাই মাংস পাতি ভাগ কৰি আছে। আজি মানে আমাৰ খানাটো হৈছে আপোনাৰ ছাগলী মাংস, লগত দাইল আছে, পাপৰ আছে আৰু চালাড আছে। আপুনি যদি চাহহেঁত আহি মানে বহিলেহি আমাৰ খানা হৈ গ'ল। এইপিনে ৰহিন দা আকৌ কামত লাগিয়ে আছে, এজনৰ কাম আগত তাৰ পাছতহে খোৱা। গাইছ আমাৰ প্ৰথম দিনাখনিৰ দৰে দ্বিতীয় দিনাখনি মানে আমাৰ সন্ধিয়া হৈ গ'ল ঘৰ হোৱালৈ। তো আজিলৈ ভিডিঅ' ইমানেই আছিলে। ভাল পাইছে যদি শ্বেয়াৰ কৰিব, লাইক কৰিব, কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। তো বাই বাই। মই বৰ্তমান আহি ঘৰ পাই গ'লোহি। বাই বাই।